যোগান ধৰা হ'ব দিয়া হ'ব গতিকে সেইসমূহ ক্ষয় ক্ষতিসমূহ কিমানখিনি হৈছে আমি সেয়া জানিবৰ বাবে বা ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টৰ আমি দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিম যিহেতু সেই ৰেষ্টুৰেণ্টখনৰ ভিতৰত সম্পূৰ্ণভাৱে পানী দেখিবলৈ পোৱা গৈছে আৰু সেই ৰেষ্টুৰেণ্টখন আমি পৰিৱেশ দেখাই আছোঁ। একোৱে নাই মোৰ বেলেগ কাপোৰ পিন্ধোৱা মেইনকুইনকেইটাও ভাঙি কিনে পৰি আছে চফাখন এতিয়াও পানীৰ ওপৰত কমি আছে মই ঠিক কৰোঁ ক'ৰ পৰা কৰোঁ কি কৰোঁ একোৱে কৰোঁ মই পানীখিনি কেনেকৈ আঁতৰাওঁ এইখিনি পানী আঁতৰাবৰ কাৰণে মই মোৰ ভিতৰত এটা ষ্ট'ৰ ৰুম আছে বাথৰুম আছে লেট্ৰিন বাথৰুম আছে তাতে এতিয়াও পানী সোমাই আছে কি কয় বোকা পূৰা লুতুৰি পুতুৰি হৈ আছে সেইবোৰ ঠিক কৰিবৰ কাৰণে মই 3টা হাজিৰা লগালেও মই 15-20 হাজাৰ টকা মই ক'ত পাওঁ এই মুহূৰ্তত মই 15-20 হাজাৰ টকাত পানীখিনি আঁতৰাবলৈ ক'ত পাওঁ একজেক্টলি মই এটা পাৰ্টিকুলাৰ এমাউণ্ট ক'ব নোৱাৰিম কাৰণ বুটিকখন নতুন আছিলে এইখন 3-4 মান্থছ ৰানিং গোটেই ষ্ট্ৰাকচাৰটোৱে নতুন আছিলে মোৰ 20-25 লাখমান টকাৰ ষ্টকেই আছিলে কাৰণ আমাৰ এখন বুটিক হয় এটা কাপোৰ বহুত কষ্ট কৰি এজন মানুহে নহয় 7-10জন মানুহৰ ক্ৰিয়েটিভিটি টেলেণ্ট ইউজ হয় এটা কাপোৰ বনাবৰ কাৰণে গোটেই কাপোৰবোৰ পানীত উপঙি আছে আপোনাৰ মই কিহৰ হিচাপ দিম মোৰ ওপৰত থকা লাইটকেইটা বাচিছে তাৰ বাহিৰে আৰু একো নাই আৰু